নতুন দিল্লীৰ যন্তৰ মন্তৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ প্ৰতিবাদী কাৰ্যসূচীৰ পিছত প্ৰধানমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে ২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবী সমাধানৰ বাবে চৰকাৰক সকিয়নি প্ৰদান আটাচুৰ কেৱল ৰাজনীতি কৰিবৰ বাবে চৰকাৰে এই বিষয়টো ব্যৱহাৰ কৰে বুলি অভিযোগ সংগঠনটোৰ ইয়াৰ উচিত উত্তৰ দিবলৈ সাজু হৈ আছে বুলিও মন্তব্য প্ৰতিবাদকাৰীৰ আজি বিৰোধীত আছে কাৰণে আপোনালোকে আমাৰ দাবীটোক লৈ ৰাজনীতি কৰিছে যেতিয়া ১৫ বছৰ শাসনত আছিল আহোমৰ মুখ্যমন্ত্ৰীজন থকাৰ পিছত আপোনালোকে তেতিয়া কিয় এই আমাৰ দাবীটোক আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা নকৰিলে ৰাজনীতি নকৰিব ৰাজনীতি বহুতল আমি শাসনাধিষ্ঠ বিজেপি চৰকাৰক আমি ক'ব বিচাৰিছো ৰাজনীতি নকৰিব ৰাজনীতি বহুতল আমাৰ জনজাতিকৰণক যদি আপোনালোকে সঁচা অৰ্থত দিব বিচাৰিছে তেনেহ'লে সঁচা অৰ্থত প্ৰদান কৰক অন্যথা কিন্তু আমাৰ সংগ্ৰামক প্ৰতিহত কৰিবৰ কাৰণে